ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক লৈ বৃহৎ ঘোষণা, ডিএ একত্ৰীকৰণ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত ডিয়াৰনেছ এলাৱেন্স ডিএ একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেন্ট ফেক্টৰ বৃদ্ধি নহ'ব, যিটো 2.57ত থাকিব। এই সিদ্ধান্তত সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক প্ৰভাৱিত কৰে, যিয়ে স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে। বৰ্তমানৰ ফিটমেন্ট ফেক্টৰ 2.57 কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক। চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয়। কৰ্মচাৰীসকলে বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেন্ট ফেক্টৰ পুনৰীক্ষণ 3.00 বা তাতকৈ অধিক কৰাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে বৰ্তমান 2.57 ফিটমেন্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। ডিএ একত্ৰীকৰণৰ পৰা কোনে লাভৱান হ'ব? যদিও ফিটমেন্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই, ডিএক বেচিক পেত একত্ৰিত কৰিবলৈ এতিয়াও গাঁথনিগত পৰিৱৰ্তন আনে যিয়ে সুবিধা প্ৰদান কৰে। সুবিধাসমূহৰ ভিতৰত আছে এইচ.আৰ.এ. আৰু মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাত্তা বৃদ্ধি, গ্ৰেজুৱেটি আৰু পেঞ্চনাৰ গণনাত বুট কৰক, এনপিএছ আৰু পিএফলৈ অধিক অৱদান, আয়কৰ ৰেহাইৰ বাবে পিএফৰ পুনৰ শ্ৰেণী বিভাজন। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে গমেই পাইছে যে ডিএ একত্ৰীকৰণ কি হ'ব। ডিএ একত্ৰীকৰণৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ যিবিলাক কৰ্মচাৰী আছিল তেওঁলোকৰ মৌলিক দৰমহাৰ সৈতে বহু প্ৰত্যাশিত যি ডিয়াৰনেছ এলাৱেন্স ডিএ আছে, একত্ৰীকৰণত কেন্দ্ৰীয় চৰকাৰে আনুষ্ঠানিকভাৱে অনুমোদন জনাইছে। কিন্তু আশা কৰা ধৰণে ফিটমেন্ট ফেক্টৰ বৃদ্ধি নহ'ব, যিটো তেওঁলোকৰ 2.57ত থাকিব। এই সিদ্ধান্তই সমগ্ৰ ভাৰতৰ 50 লাখৰো অধিক কৰ্মচাৰী আৰু 65 লাখ পেঞ্চনাৰক প্ৰভাৱিত কৰিব, যিটো স্পষ্টতা আনিছে যদিও দৰমহা বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ মাজত কিছু হতাশাও কঢ়িয়াই আনিছে। বৰ্তমানৰ যিবিলাক আমাৰ ফিটমেন্ট ফেক্টৰ 2.57 কৰ্মচাৰীৰ দ্বাৰা বৃদ্ধিৰ আশা কৰা হৈছে 3.68 বা তাতকৈ অধিক। চৰকাৰৰ স্থিতি আৰ্থিক বাধাৰ বাবে কোনো পৰিৱৰ্তন নহয় বুলি কৈছে। কৰ্মচাৰীসকলৰ বৰ্ধিত জীৱন যাপনৰ ব্যয়ৰ সৈতে মিলাবলৈ ফিটমেন্ট ফেক্টৰ পুনৰীক্ষণ 3.00 বা তাতকৈ অধিক কৰাৰ দাবী জনাইছিল। কিন্তু চৰকাৰে বৰ্তমান 2.57 ফিটমেন্ট ফেক্টৰ ধৰি ৰখাৰ সিদ্ধান্তক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সন্মুখীন হৈছে। ডিএ একত্ৰীকৰণৰ ফলত কোনবিলাক কৰ্মচাৰী লাভৱান হ'ব? যদিও ফিটমেন্ট ফেক্টৰ বৃদ্ধি কৰা হোৱা নাই, ডিএ বেচিক পেত একত্ৰিত কৰিলে এতিয়াও আন্তঃগাঁথনি পৰিৱৰ্তন আনে যিয়ে সুবিধা প্ৰদান কৰে। সুবিধাসমূহৰ ভিতৰত এনেকুৱা ধৰণৰ আছে যে এইচ.আৰ.এ. মৌলিক দৰমহাৰ সৈতে জড়িত অন্যান্য ভাত্তা যিবিলাক আছে সেইবিলাক বৃদ্ধি, গ্ৰেজুৱেটি আৰু পেঞ্চনাৰ গণনাত এনপিএছ আৰু পিএফ অধিক অৱদান, আয়কৰ ৰেহাইৰ বাবে পিএফৰ পুনৰ শ্ৰেণী বিভাজন।